হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। মই আজি পটলৰ ৰেচিপি এটা আগবঢ়াইছো। ইয়াৰ বাবে মই 6টা পটল লৈছো। মই পটল এটা ৰুকি লৈছো। ভালকৈ চাফা কৰি এতিয়া মই ধুই লৈ চাফা কৰি ল'ম। মোৰ বোকা হৈ গ'ল। এতিয়া মই পটলৰ ভিতৰখিনি মই এতিয়া ওলোৱাই ল'ম। পটল খিনিটো অকমান মই কাটিব লাগিব। ভিতৰখিনি ওলাব লাগিব। কাটি ললো। এতিয়া মই ভালকৈ লৈ ল'ম। মই চামুচেৰে ভালকৈ ওলোৱাই লৈছো। মোৰ হৈ গ'ল এতিয়া ওলোৱা। এতিয়া এইখিনি মই মিক্সি বাতি এটাত লৈছো। ইয়াত মই নৰসিংহৰ পাত কেইটামান দিছো। জলকীয়া দুটা দিছো। আদা অকমান দিছো আৰু নহৰু দিছো। চাউল কেইটামান মই ধুই কিনে ইয়াতে দিছো আৰু মচুৰ দাইল দিছো কেইটামান। গোটা জিৰা দিছো। নিমখ। এইখিনি মই মিক্সিত পিচি ল'ম। মিক্সিত পিচা হৈ গ'ল। এতিয়া মই কেৰাহী এটাত তেলটো অকমান গৰম হোৱাৰ পিঁয়াজটো সৰুকে কাটি এতিয়া মই ভাজি লৈছো পিঁয়াজখিনি। ৰংচঙীয়া হোৱাৰ পিছত যিখিনি মই মিক্সিত পিচি লৈছিলো পেষ্ট কৰি লৈছিলো পটলৰ ভিতৰখিনি সেইখিনি অকমান ৰংচোৱা হ'লেকে ভাজি ল'ম। ইয়াতে হালধি মই দিম এতিয়া। মই হালধি দিলো। এতিয়া মই ভাজা হৈ গ'ল। এতিয়া মই পটলৰ ভিতৰত এইখিনি মই এতিয়া ভালকৈ ভৰুৱাই ল'ম। বাকী কেইটা মোৰ হৈ গ'ল। গোটেই কেইটা ভৰাবলৈ আছে। এইটো মই ভৰাই ললো ইয়াতে। এয়া মোৰ হৈ গ'ল এতিয়া কেৰাহী এটা বহাই তেলটো অকমান গৰম হোৱাৰ পিছত পটল কেইটা ইয়াতে বহুৱাই দিম। মই পটল কেইটা এতিয়া ইয়াতে দিলো। এতিয়া মই ঢাকনি ইয়াতে 5 মিনিট মানৰ কাৰণে মই ঢাকনি মাৰি থৈ দিম। 5 মিনিটৰ পিছত মই আকৌ ঢাকনি গুচাই মই ওলোটাই দিম। ওলোটাই দিয়াৰ পিছত মই আকৌ ঢাকনি মাৰি থৈ দিম। মই ওলোটাই দিলো। মই আকৌ ইয়াতে ঢাকনি মাৰি থলো। মই ঢাকনি মাৰি দিলো। ঢাকনি 5 মিনিটৰ পিছত মোৰ হৈ গ'ল। ধন্যবাদ।